হামিদে এক প্ৰকাৰ এখন জুয়ে জ্বলাই থৈ গ'ল সাইদা হামিদ আহিলে প্ৰথমতে কোৱা হ'ল যে নাগৰিক সভাই আমন্ত্ৰণ কৰি অনা হৈছে সাইদা হামিদক আৰু এতিয়া হঠাৎ নাগৰিক সভাই কথা উলুটাই ক'লে যে সাইদা হামিদক তেওঁলোকে মতাই নাছিলে গতিকে তেওঁলোকে আহিব বিচাৰিছিলে প্ৰশান্ত ভূষণ তেনে ধৰণৰ বিশিষ্ট ব্যক্তি তেওঁলোক আহিব বিচাৰিছিলে গতিকে তেওঁলোকে অসমৰ প্ৰেক্ষাপটৰ কথা তেওঁলোকে জানিছে গতিকে সেইবাবে তেওঁলোকে ইয়ালৈ আহিছিল গতিকে নাগৰিক সভাই ইয়াৰ বাবে দায়বদ্ধ নহয় কাৰণ নাগৰিক সভাই তেওঁলোকক আমন্ত্ৰণ কৰা নাছিল এয়া এতিয়াৰ কথা কিন্তু যিদিনাখন সাইদা হামিদে কৈ থৈ গ'ল যে বাংলাদেশীয়ে ইয়াত থাকিব কিয় নোৱাৰিব অসমৰ ওপৰত বাংলাদেশীৰ অধিকাৰ আছে এনেকুৱা ধৰণৰ যি ধৰণে বাংলাদেশী প্ৰীতি সাইদা হামিদে দেখুৱাই থৈ গ'ল তেতিয়ালৈকে কিন্তু গোটেই কথাবোৰ কোৱা হোৱা নাছিল তাৰ আগমুহূৰ্তলৈকে সাইদা হামিদে সেই ভাষ্যটো সেই বাইটটো সংবাদ মাধ্যমত দিয়াৰ পূৰ্বে কিন্তু নাগৰিক সভাৰ তৰফৰ পৰাই কোৱা হৈছিল যে আমি আমুক বিশিষ্ট তেওঁলোকৰ যিখন তালিকা প্ৰশান্ত ভূষণৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ দৰে ডাঙৰ মানুহ তেওঁলোকৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট ব্যক্তি তেওঁলোকে নাগৰিক সভালৈ আমন্ত্ৰণ কৰি আহিছে অসমলৈ আনিছে তেওঁলোকে গতিকে তেনেকুৱা ধৰণৰ তেওঁলোকৰ যি নাগৰিক সভাৰ যি ধৰণৰ তেওঁলোকৰ পৰিকল্পনা যি উদ্দেশ্য ৰাইজৰ বাবে অসমৰ ৰাইজৰ বাবে অসমৰ হিত চিন্তা কৰি তেওঁলোকে আনিছে বা তেওঁলোক আহিছে গতিকে সেই নাগৰিক সভাৰ যি উদ্দেশ্য আছিল নাগৰিক সভাৰ লক্ষ্য আছিল সেইখিনি হৈছে গতিকে তেওঁলোকে তেনে ধৰণে কথাখিনি ক'লে বিশিষ্ট যিসকল ব্যক্তি তেওঁলোক আহিছিল সেইখিনি সকলোৰে মনত আছে কিন্তু আজি তেওঁলোকে এখন সংবাদমেল দিলে আৰু সেই সংবাদমেলত প্ৰেছ ক্লাবত দিয়া সংবাদমেলত তেওঁলোকে ক'লে যে তেওঁলোকে সাইদা হামিদক মতাই নাছিলে আৰু সাইদা হামিদে নাগৰিক সভাখনৰ ভিতৰত এনেকুৱা মন্তব্য দিয়া নাছিলে বাহিৰত আহি সাংবাদিকৰ আগত ক'লে গতিকে তাত নাগৰিক সভাৰ ক'ব লগা একো নাই বা তাত তেওঁলোকৰ কোনো মত নাই বা ইয়াৰ বাবে তেওঁলোক দায়ী নহয় কিন্তু কথাটো হৈছে যে গোটেই কথাখিনি বা যি বিষ বাষ্প এতিয়া সাইদা হামিদে বিলাই থৈ গ'ল কাৰণ আকৌ কৈছো যে বাংলাদেশী বুলি ইয়াত কোৱা হোৱা নাছিল আমি আৰম্ভণি দিনটোতে কৈছো যে যেতিয়া ইয়াত উচ্ছেদ চলাই থকা হৈছে অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলাই থকা হৈছে গোৱালপাৰাৰ পৰা আৰম্ভ কৰি য'ত এতিয়ালৈকে উচ্ছেদ চলালে আটাইখিনি ঠাইতে এটা শব্দই ব্যৱহাৰ কৰিছে যে এওঁলোকে চৰকাৰী ভূমি দখল কৰি আছে আৰু এওঁলোক হৈছে তেওঁলোকে অবৈধভাৱে তেওঁলোকে দখল কৰি আছে তেওঁলোক বেদখলকাৰী আৰু তেওঁলোকে যেহেতু তেওঁলোকে এক প্ৰকাৰ অনুপ্ৰৱেশকাৰী বা তেওঁলোকে অন্য ঠাইৰ পৰা আহি অন্য ঠাইত বসতি স্থাপন কৰিছে অৰ্থাৎ কোনোবা যদি ধুবুৰী তেওঁলোকে লখিমপুৰত আহি লখিমপুৰৰ চৰকাৰী ভূমি বা বনভূমি তেওঁলোকে তাত তেওঁলোকে তাত থাকি লৈছে তেওঁলোকে সেইখিনি দখল কৰিছে আৰু যিখিনি কথা কিন্তু সেইসকল বেদখলকাৰীও মানি লৈছে প্ৰত্যেকখিনি ঠাইৰ পৰা যেতিয়া তেওঁলোকক উচ্ছেদ চলোৱা হৈছে তেওঁলোকে কৈছে যে আমি 25 বছৰ আগতে আমাৰ পূৰ্বপুৰুষ আহিছিলে এইখিনি তেতিয়া ইয়াত একো নাছিলে আমি ইয়াত ঘৰ সাজি লৈছিলোঁ সেইখিনি মানিও লোৱা দেখিবলৈ পোৱা গৈছে কিন্তু সৰকাৰখনে এটা কথাই বাৰম্বাৰ কৈ আছে যে এইখিনি চৰকাৰী ভূমি এইখিনি বনভূমি গতিকে এইখিনি ভূমিত কোনো থাকিব নোৱাৰিব আৰু এইসকল হৈছে যিসকলে অন্য ঠাইৰ পৰা অন্য ঠাইলৈ আহিছে গতিকে যাক আচলতে বেদখলকাৰী বুলি এটা শব্দ ব্যৱহাৰ কৰি থকা হৈছে গতিকে তেওঁলোকক কোৱা হৈছে যে তেওঁলোকে বেদখলকাৰী আৰু তেওঁলোকে প্ৰকৃত পৰিচয় কিন্তু তেওঁলোকক এবাৰলৈও বাংলাদেশী কথাখিনি তেওঁলোকলৈ অহা নাছিলে কিন্তু সাইদা হামিদে আহিয়ে কৈ দিলে যে তেওঁলোক বাংলাদেশী কৈ থকা হৈছিলে যে সংখ্যালঘু মুছলমান বা যিসকল পূৰ্ববংগীয় মুছলমান এই শব্দবোৰ ব্যৱহাৰ কৰি থকা হৈছিলে কিন্তু একেবাৰে একে অৰ্থতে একেবাৰতে কৈ দিয়া হোৱা নাছিলে যে ইয়াত বাংলাদেশী সোমাইছে এটা কথা ঠিকে কৈ থকা হৈছিলে যে বাংলাদেশী প্ৰৱেশ ইয়াত নিষিদ্ধ হ'ব বা বাংলাদেশী ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব বা যিসকল মানুহ আহি ইয়াত কাম কৰি বা শ্ৰমিক হিচাপে আছে তেওঁলোক প্ৰকৃততে ক'ৰ হয় বা তেওঁলোকে ইয়াত থাকিব নোৱাৰিব তাতো কিন্তু বাংলাদেশী শব্দটো ব্যৱহাৰ কৰা হোৱা নাছিলে তাতো কৈ থকা হৈছিলে যে সংখ্যালঘু মুছলমান এনেকুৱা ধৰণৰ কিছুমান শব্দ বা মিয়া শব্দটো ব্যৱহাৰ কৰি থকা হৈছিলে কিন্তু বাংলাদেশীয়ে যে ইয়াত আছে সেই শব্দটো ব্যৱহাৰ কৰিছিলে সাইদা হামিদে যে অসমত যিসকলক উচ্ছেদ চলাই আছে তেওঁলোক বাংলাদেশী আৰু সেই শব্দটো কিন্তু সাইদা হামিদে বাহিৰৰ পৰা আহিহে ইয়াত দিল্লীৰ পৰা আহি ইয়াত তেওঁ সেই শব্দটো ব্যৱহাৰ কৰিছিল আৰু যাকে লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে এই যে সাইদা হামিদে ইয়ালৈ আহিলে বাংলাদেশী প্ৰীতি দেখুৱালে গতিকে এই ক্ষেত্ৰত সাইদা হামিদক আনিলে কোনে কাৰ কাৰণে আহিছিলে কোন সভালৈ আহিছিলে আৰু সেই সভাখন নাগৰিক সভাই অনুষ্ঠিত কৰা সভা গতিকে অজিত ভূঞাই ক্ষমা খুজিলে নে কি কৈছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি আগবঢ়াম মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য এই মানুহগৰাকী কোনে মাতি আনিছে অজিত ভূঞাই মাতি আনিছে এই মানুহগৰাকীক মাতি অনাটো ভুল হৈছে বুলি অজিত ভূঞাই ক্ষমা খুজিছে নে তেওঁ কৈছে যে বাংলাদেশী হ'লেও ইয়াত আমি ৰক্ষণাবেক্ষণ দিব লাগে ইয়াৰ মিয়া মানুহখিনিয়ে কৈ আছে আমি বাংলাদেশী নহয় তেওঁ সবকে বাংলাদেশী বনাই থৈ গ'ল গতিকে মোৰ মতেদি হামিদাক অকল আমিয়ে বিৰোধিতা কৰিব নালাগে অজিত ভূঞাক আমিয়ে বিৰোধিতা কৰিব নালাগে নিয়ম মতে হামিদাক বেছি বিৰোধিতা অজিত ভূঞা আৰু মিয়া সমাজেহে কৰিব লাগে এই অজিত ভূঞা
বা এই কি আছে লুৰিণ গগৈ অজিত ভূঞা এইবিলাক আছে নাম হীৰেণ গোহাঁই তাৰপিছত কিবা পৰেশ মালাকাৰ ইহঁতৰ ঘোঁৰাত যোনে উঠিব উঠাজনৰ এক্সিডেণ্ট আগত হ'ব ৭২ চনৰ বিলাচীপাৰা টাউনখন কেনেকুৱা আছিল আজি কেনেকুৱা আছে ধুবুৰীখন কেনেকুৱা আছিল আজি কেনেকুৱা আছে ইয়াৰ প্ৰতিকাৰ যিটো কৰি আছো না লাহে লাহে শ্ল' পয়জন দি আছো হৈ থাকিব ৭১ চনৰ আগত যিসকল আহিছে তাকতো অসমীয়াই আদৰিয়ে লৈছে গতিকে আমাক বেয়া পাবলগীয়া কি আছে তেওঁলোকে আইন মানিব নোখোজে আইন নামানিলেতো নহ'ব ভাৰত এখন আইনৰ ওপৰত স্থিত ৰাজ্য কিমান বিঘা মাটি এজনে ৩০০ বিঘা আৰে মোৰে নাই ৩০০ বিঘা এজনে ২০০ বিঘা মোৰে নাই ৩০০-২০০ বিঘা মাটি কোনোবাই যদি লৈ থাকে মানুহৰ খং নুঠিব নেকি আপোনালোকৰ আছে কাৰোবাৰ ৩০০ বিঘা ২০০ বিঘা ৩০০-২০০ বিঘা মাটি এজন মানুহে লৈ আছে খং উঠিবনে নাই বোলে ১.৫ কঠা লৈছে গৰীব দুখীয়া তেতিয়াতো আমি কেতিয়াও কাজিয়া নকৰোঁ ১.৫ কঠা ৩ কঠা এইটো ২০০ বিঘা ১৫০ বিঘা মইতো উৰিয়াম ঘাটত দেখি মোৰ মাথাই গৰম হৈছে মই ইয়াতে মই ফাৰ্ম হাউচ এখন বনাই থাকিব লাগে CM হৈ লাভ নাই এতিয়া ইয়াৰ পিছতে আজি আমি ক'লোৱে যে আজি নাগৰিক সভাৰ এক সংবাদ মেল আছিলে প্ৰেছ ক্লাবত আৰু তাত তেওঁলোকে ক'লে যে আমি ছাইদা হামিদক প্ৰকৃততে নিমন্ত্ৰণ কৰা নাছিলোঁ গতিকে তেওঁলোকে বিশিষ্ট ব্যক্তিসকল ইয়ালৈ আহিছিলে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছিলে যাৰ বাবে আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ আৰু সেই সভাত তেওঁলোকে আহি কি কথা কৈ গ'ল তাৰ বাবে আমি দায়ী নহয় তেওঁলোকে সংবাদ মাধ্যমৰ আগতহে কৈছে আমি যিটো মূল উদ্দেশ্যলৈ এই সভাখন পাতিলোঁ সেয়া কথা নোলাল কিন্তু ছাইদা হামিদৰ এটা মন্তব্য বিতৰ্কৰ সৃষ্টি কৰিলে কিন্তু কথাটো হৈছে ছাইদা হামিদে এনেকুৱা এটা মন্তব্যই কৰিছে যি বিতৰ্কৰ সূত্ৰপাত হোৱাটো একেবাৰে স্বাভাৱিক কথা গতিকে ছাইদা হামিদে যিটো মন্তব্য কৰিছে সেই মন্তব্যটোৱে সমগ্ৰ ৰাজ্যত প্ৰত্যেকগৰাকী ব্যক্তিকে এক প্ৰকাৰ প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য কৰাইছে গতিকে ছাইদা হামিদে কৰা সেই যিটো কথা সেই কথাটোৱে বিতৰ্কৰ সৃষ্টি কিয় নকৰিব বিতৰ্কৰ সৃষ্টি কৰিবলগা কথা তেওঁ কৈছে কাৰণে বিতৰ্কৰ সৃষ্টি হৈছে এতিয়া তাৰ পাছৰ পৰ্যায়ত গৈ কথাখিনি কেনেধৰণে লৈছে কেনেধৰণে ব্যৱহাৰ কৰা হৈছে সেইখিনি পাছৰ কথা এতিয়া কথাটো হৈছে যে তেওঁলোকে কি কৈছে আজি তেওঁলোকে কৈছে যে ২৪ আগষ্টত যেহেতু দেশৰ বিশিষ্ট ৪গৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে তেওঁলোকৰ কথাবোৰ নোলাল বা মূল সভাৰ বিষয়টোৱে গুৰুত্ব নাপালে ছাইদা হামিদৰ বক্তব্য তুলপাৰ লগালে সভা ভংগ হোৱাৰ পিছতে সাংবাদিকৰ কথাখিনি কৈছিলে গতিকে তাৰ বাবে আমি দায়বদ্ধ নহয় আৰু কৈছে তেওঁলোকে কৈছে যে অসম নাগৰিক সন্মিলনৰ স্থিতি স্পষ্ট অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগিব গতিকে ছাইদা হামিদে কৰা সেই মন্তব্যৰ সৈতে তেওঁলোক একমত নহয় সেই কথা তেওঁলোকে আজি স্পষ্ট কৰি কৈছে তেওঁলোকে কৈছে যে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত গঠন হোৱা বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগে দাখিল কৰা প্ৰতিবেদন কলৈ গ'ল তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে আৰু বহু কিছু কৈছে বাৰু তাৰ সমান্তৰালভাৱে যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষমা খোজাৰ কথাটো কওঁতে তেওঁলোকে কৈছে যে আমি কিয় ক্ষমা খুজিম কাৰণ আমি নিজৰ স্থিতি আমি ইতিমধ্যে কৈছোঁ যদি অসম চুক্তি উলংঘা কৰাৰ বাবে কোনোবাই যদি ক্ষমা খুজিব লাগে সেইজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাহে অৰ্থাৎ আজি যিখন সংবাদ মেল তেওঁলোকে আয়োজন কৰিলে সেই সংবাদ মেলত তেওঁলোকে সেই কথাখিনি ক'লে তেওঁলোকৰ কথা হৈছে যে ছাইদা হামিদে কি কৈছিলে কি নাই কোৱা সেয়া তেওঁলোকৰ একেবাৰে তেওঁলোক তাৰ বাবে দায়বদ্ধ নহয় কাৰণ সেইখন সভা সেইখন সভালৈ তেওঁলোকে আমন্ত্ৰণ কৰা নাছিলে ছাইদা হামিদক ছাইদা হামিদ বা তেওঁৰ সৈতে থকা বিশিষ্ট প্ৰশান্ত ভূষণৰ পৰা আৰম্ভ কৰি বাকী দুজন ব্যক্তি তেওঁলোকে নিজে আহিছিলে নিজে ইচ্ছা প্ৰকাশ কৰিছিলে অসমলৈ আহিবলৈ এতিয়া এটা কথা হৈছে যে তেওঁলোকে যে ইচ্ছা প্ৰকাশ কৰিলে তেওঁলোকে ইচ্ছা প্ৰকাশ কাৰ আগত কৰিলে নাগৰিক সভাৰ আগত কৰিলে বা নাগৰিক সন্মিলনৰ আগত কৰিলে আৰু নাগৰিক সন্মিলনে তেওঁলোকৰ ইচ্ছা সদিচ্ছা বুলি ধৰি লৈ পেলাই তেওঁলোকে এই সভাখন অনুষ্ঠিত কৰিলে আৰু সভাৰ শেষত কি কৈ থৈ গ'ল সেয়া তেওঁলোকে সন্ধিয়াৰ ভাগলৈকে গমেই নাপালে বাৰু যি নহওক আজি সংবাদ মেলৰ কিয়দাংশ আমি আগবঢ়াম অকণমান অজিত কুমাৰ ভূঞা ডাঙৰীয়াই কি কৈছিল সেয়া আমি বিচাৰিম ডেফিনেটলি বিচাৰিম সেইটো তেওঁৰ ব্যক্তিগত কথা আৰু হয় এই অসম চুক্তিৰ বিৰুদ্ধে যদি কথা কৈছে বাংলাদেশীৰ সপক্ষে যদি কথা কৈছে আমি তেওঁক নিশ্চয় ক্ষমা কৰিম এইটো সন্দৰ্ভত কিবা ক্লেৰিফিকেশ্যন দিব আৰে আহ্বান জনাইছোঁ অলৰেডি জনাইছোঁ নিশ্চয় ইতিমধ্যে জনাইছোঁ আৰু আজি আপোনালোকৰ আগত জনাইছোঁ আৰু এয়া আছিলে অজিত ভূঞাৰ যিখিনি ভাষ্য সেইখিনি যিয়ে নহওক কিয় গোটেই কথাটো এতিয়া গা এৰা দিলেও কথাটো ক'ত হৈছিলে প্ৰথম কথা হৈছে ক'ত হৈছিলে এখন সভাত হৈছিলে সভাখন শেষ হোৱাৰ পিছতে হওক বা আগতে হওক কিন্তু সেই সভাখনত হৈছিলে আৰু ছাইদা হামিদে এনেকুৱা এটা কথা ক'বলৈ তেওঁ সাহস ক'ত পাইছে আৰু তেওঁ প্ৰথম কথাটো হৈছে তেওঁ কিমানখিনি বুজি পাইছে
অসমৰ পটভূমিৰ কথা তেওঁ কিমানখিনি বুজি পালে উচ্ছেদ যে হৈ আছে কি কাৰণত হৈ আছে সেইখিনি কথা তেওঁ কিমান দূৰ বুজি পালে তেওঁ কিমান দূৰ বুজি পালে বা তেওঁ কেনেধৰণে বুজোৱা হ'ল সেইখিনিও কিন্তু এটা কথা আৰু যে নহওক এই বিষয়টো যেহেতু চলি আছে এই বিষয়ৰ পিছত বহুতে বিচাৰিছে ছাইদা হামিদৰ ওপৰতো এটা ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰক গতিকে সেই বিষয়টো লৈ পেলাই মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'ব সেয়া পাছত দেখিবলৈ পোৱা যাব কিন্তু বৰ্তমান দুইটা পক্ষকে আমি যদি চাওঁ তেতিয়াহ'লে মুখ্যমন্ত্ৰীগৰাকীৰ কথা হৈছে যে অজিত ভূঞাই ক্ষমা খুজিব লাগে কাৰণ তেওঁ মাতি আনিছে আৰু নাগৰিক সভাৰ কথা হৈছে যে আমি কিহৰ কাৰণে ক্ষমা খুজিম যদি ক্ষমা খুজিব লাগে মুখ্যমন্ত্ৰীয়ে খুজিব গতিকে দুইখিনি কথা যদি মিলাই চোৱা যায় তেতিয়াহ'লে কিন্তু এতিয়া লাহে লাহে যেন ছাইদা হামিদৰ যিটো বক্তব্য সেই বক্তব্যটো তল পৰিব কিন্তু ছাইদা হামিদে যিটো কথা কৈ থৈ গ'ল সেয়া সঁচাকৈ কিন্তু এক প্ৰকাৰ সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে কোনো ধৰণে মিল নথকা এটা কথা তেওঁ কৈ থৈ গৈছে য'ত তেওঁ কৈ আছে যে ইয়াত বাংলাদেশী থকাৰ অধিকাৰ আছে আৰু যিটো ইয়াত কোনেও মানি নলয় গতিকে এতিয়া কথাটো হৈছে ইয়াত বাংলাদেশী ইয়াত যিসকল লোক আছে যিসকল উচ্ছেদিত যিসকল বেদখলকাৰী বুলি কোৱা হৈছে যোনে অন্য এখন ঠাইৰ পৰা অন্য এখন ঠাইতে আহি পেলাই আছেহি গতিকে তেওঁলোকে নিজকে ইয়াৰ মানুহ বুলি কৈ আছে তেওঁলোকে কৈছে যে আমি ইয়াৰ মানুহ আমি মিয়া মানুহ কিন্তু আমি কেতিয়াও বাংলাদেশী মূলৰ নহয় আমি ইয়াৰে হয় আমি ইয়াৰে আমাৰ পূৰ্বপুৰুষ আজু ককা ইয়াতে জন্ম হৈছে এতিয়া তেওঁলোকক কোনে কৈছে বাংলাদেশী বুলি সেয়াও তেওঁলোকে নিশ্চয় শুনিছে গতিকে যিয়ে নহওক বাৰু এইটো এটা বিষয় আমি আপোনালোকক জনাই গ'লে বিষয়টো লৈ নিশ্চিত ৰূপত আৰু বহুদিন চৰ্চাত থাকিব পৰৱৰ্তী সময়ত আমি আৰু অন্য খবৰ দি যাম এতিয়া বিদায় লৈছোঁ ধন্যবাদ